শিৱসাগৰ নগৰৰ পূব প্ৰান্তৰ গঞ্জি প্ৰসিদ্ধ চেৰেকাপাৰ আহোম ৰাজত্বৰ ৬০০ বছৰীয়া ইতিহাসৰ এটা গৌৰৱজল অধ্যায়ৰ যি সুদক্ষ মন্ত্ৰীস্থান লাভ কৰা আতন বৰুৱা গোহাঁই সমন্বয় ক্ষেত্ৰৰ চেৰেকাপাৰ চেতিয়া গাঁও আমি সমূহ জ্যেষ্ঠ কনিষ্ঠ যুৱক যুৱতী আমি যুৱক যুৱতী সমগ্ৰ গাঁওবাসী ৰাইজ হৈ আমি বিগত বৰ্ষকেইটিতেও এইবছৰো আমাৰ বাপুতি সাহোন পৰম্পৰাগত যি উৎসৱ ৰঙালী বিহুক আমি আদৰৰ মানসেৰে প্ৰত্যেক বছৰে চোতাল বিহু হুঁচৰি প্ৰদৰ্শন কৰি আহিছোঁ। আমি সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। বিহু সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি অসমীয়া সমাজ গঠন তথা সমাজ সংস্কৃতি ৰক্ষণাবেক্ষণত উজ্জীৱিত কৰা মানসেৰে আৰু নৱপ্ৰজন্মক আমাৰ এই পৰম্পৰাগত আৰ্হিসমূহ দেখুৱাই দিয়াৰ প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এই হুঁচৰি পৰম্পৰা অব্যাহত ৰাখিছোঁ। আজি দেখা পাইছোঁ যে আপোনালোকৰ প্ৰত্যেকজন ব্যক্তি ইয়াতে উপস্থিত আছিলে, যিহেতু শিশুৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে আছিলে। কেনেকুৱা লাগিলে এই মুহূৰ্তত বিহু হুঁচৰি কৰি চোতাল বিহু কৰি? এইটো ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ। বিহু বুলি ক'লে আমাৰ সকলোৱে গা হাতখন আঠখন হৈ পৰে। যেতিয়া ঢোলৰ শব্দ ৰজন জনাই উঠে, আমাৰ বিহু সংস্কৃতি যেতিয়া আহে, ঢোল পেঁপা গগনা আৰু ৰজন জনাই উঠে, তেতিয়া সকলোৱে মনত এটা বিহু নাম ভাহি উঠে। আমি দেখা পালোঁ গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে পুৰুষ মহিলা কনিষ্ঠ জ্যেষ্ঠ নিৰ্বিশেষে ওলাই আহিছে, বাহ্যমনে তেখেতসকলে আনন্দ কৰিছে। এইটোৱে হৈছে আনন্দ উৎসৱ, অসমীয়া জাতিৰ ঐক্য সংহতি সমন্বয় উৎসৱ। আৰু আশা ৰাখিছোঁ এইদৰে আমাৰ মাজত যি আনন্দ ধাৰাবাহিকতা বৰ্তি থাকে, আমি তাই আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।